হেল্ল' গাইজ, গুড মৰ্ণিং। তো নতুন এটা ব্লগলৈ সকলোকে স্বাগতম। মই মেডিকেলৰ পৰা আজি বহুদিনে হ'ল একো দীঘল ভিডিঅ' দিবই পৰা নাই। তো আজি ভাবিছোঁ ফিল্ডখন অকণমান দেখাম। তো এতিয়া ওলাই মেলি মই বাটতে ৰখি আছোঁ, লগৰকেইটা আহি আছে। তো ব'লক একেবাৰে ফিল্ডতে আপোনালোকক দেখাম যিমানখিনি পাৰোঁ। তো আপোনালোকে দৌৰিছে নাই কমেণ্ট কৰি জনাব। তো গাইজ ব'লক তেন্তে গৈ থাকোঁ। গাইজ এইফালে চাব পাৰে দৌৰি আছে আৰু ৰাইজসকলে। তো গাইজ মই বাৰু দৌৰি মেলি হ'ল, ভিডিঅ' কৰিবলৈ গাইজ পাহৰি থাকিলোঁ। তো গাইজ ভিডিঅ' নবনোৱাৰ আগত প্ৰথমতে নিজৰ কামটো কৰি যাব লাগে, তেতিয়া ভিডিঅ' বনালে অকণ ভাল লাগে। নহ'লে ভিডিঅ' ষ্টাৰ্ট কৰিলে প্ৰথমতে তো দৌৰা মেলা নহয়। তো দৌৰি মেলি হৈ গ'ল, এইফালে চাব পাৰে দৌৰিয়া আছে, এইফালে ৰাইজসকলে দৌৰি মেলি বহি আছে। এইফালে গাইজ কেৰাটী এক্সাৰচাইজ কৰি আছে। গৈ আছোঁ ৰ'ব ফিল্ডলৈ। গাইজ এফালে চাব পাৰে টাইম লগাই থৈছোঁ। এইফালে দাদাজনে দৌৰি আছে, 1600 মাৰিছে গাইজ। এইফালে টাইম গৈ আছে আৰু 2:40 হৈছে। আমি গাইজ বহি আছোঁ দৌৰি মেলি। গাইজ পূৰা ভৰি বিষ হৈছে। এফালে পূৰা ভাল টাইমত মাৰি দিছে ৰাইজে। তো গাইজ ব্লগটো চাই থাকিব শেষলৈকে আৰু। গাইজ ঘৰলৈ আহি হাঁহক দানা দিছোঁ আৰু খাবৰ কাৰণে দানা পানী খাই চাব পাৰে হাঁহখিনিয়ে। এইখিনি গাইজ মোৰ মেচিনত উলিওৱা, অকণমান ডাঙৰ হৈছে আৰু এতিয়া ইহঁতক খুৱাই বোৱাই অলপমান এৰি দিম। গাইজ ঘৰলৈ আহি এইখিনি কৰিব লাগে। ডাঙৰ হাঁহো আছে বাৰু, সেইখিনি মেচিনৰ পৰা ওলোৱা বহুদিনে হ'ল, তাকো আপোনালোকক দেখাম। আপোনালোকে চাই থাকিব দেই একেলগে ব্লগটো। ধুনীয়াকৈ গাইজ ভিডিঅ' কৰিলে অকণমান গাইজ ভয় খায়, এইফালে খায়ো আছে দেখিছে আৰু অকণমান ডাঙৰ হৈছে। এনেকৈ ৰাখিছোঁ ইহঁতক। গাইজ এইখিনি মোৰ ডাঙৰ হাঁহখিনি, ইয়াত 10টা আছে। এতিয়া পানীৰ পৰা অলপমান উঠি আহিছে আৰু এইফালে বহি মেলি আছে দেখিছেই গাইজ। আগতে মোৰ 3টা আছিলে, মেচিনৰ পৰা উলিয়াইছিলোঁ। তো কণী পাৰোঁ হৈ গৈছিলে, কিন্তু মাঘৰ বিহুত চোৰে লৈ গ'ল। তো সেইটো কাৰণে এইবাৰ অলপমান সৰহকৈ কৰিছোঁ হাঁহ। এতিয়া প্ৰায় মোৰ 18টামান হাঁহ আছে, আৰু আজি আকৌ ডিম আনিম, মেচিনত দিম। এইখিনি মোৰ মেচিনতে উলিয়াইছোঁ আৰু দানা প্ৰথম অৱস্থাত দানা দিছিলোঁ, তাৰপৰা ভিটামিন খুৱাইছিলোঁ। এতিয়া তুঁহ আৰু তেনেকৈ ভাত, তুঁহ বুলি ক'লে হয়তো কিছুমানে বুজি নাপাবও পাৰে, যিটো ধানৰ ভুচি সেইটো খুৱাই আছোঁ। এফালে চাব পাৰে হাঁহ পোৱালিকেইটা আহিয়ে গ'ল, চাব পাৰে অকণমান ডাঙৰ হৈছে আৰু সিহঁতক দানা দি আছোঁ এতিয়া বৰ্তমান, আৰু ভাতো মাজে মাজে অকণ দিছোঁ আৰু। এইফালে পানী খাবলৈ আহি গ'ল। এইফালে এইখিনি ডাঙৰ হাঁহখিনি। আৰু গাইজ হাঁহৰ ইমান বেমাৰ নহয় যিমান মুৰ্গীৰ কুকুৰাৰ বেমাৰ হয়, ঘৰৰ লোকেল কুকুৰা। তো কুকুৰা পোৱালিও দেখাম আপোনালোকক, ব'লক। তো গাইজ এইখনেই মোৰ ফাৰ্মখন। তো এতিয়া ভিতৰলৈ গৈ আছোঁ। গাইজ ৰাতিপুৱা টাইমতে ভিডিঅ'টো বনাইছোঁ, ভালকৈ চফা কৰাই নাই। তো ইয়াতে বন্ধা হয় আৰু ইয়াতে মোৰ সৰু সৰু পোৱালিখিনি ৰখা হৈছে। সেইখিনি চাব পাৰে, সেইখিনি চব গাইজ মেচিনৰ পৰা উলিওৱা দেই। অকণমান ভয় খাইছে। ইয়াত প্ৰায় 22টামান আছে, সেইখিনি এনেকৈ ৰাখিছোঁ। তো গাইজ এনেকৈ কিবা এটা কৰি আছোঁ, কমকৈ হ'লেও। বহুত বেছি কৰিব পৰা নাই বাৰু। আগত সোণালী মুৰ্গী পুহিছিলোঁ, এতিয়া সোণালী মুৰ্গী পোহা নাই, আকৌ পুহিম বুলি ভাবিছোঁ। আপোনালোকক দেখালোৱে আজি ব্লগটো গাইজ, বেছি দীঘল নহয়। তো বহুদিন দিয়া নাই কাৰণে আপোনালোকক অকণমান ইনফৰ্মেশ্যন দিলোঁ আৰু যে কিবা এটা কৰি আছোঁ আৰু। তো গাইজ আজিৰ ভিডিঅ'টো ইমানে আছিলে। কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ গাইজ বাই বাই।
নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাম।